বুদ্ধম শৰণম গচ্ছামি। আজি বুদ্ধ পূৰ্ণিমা। অহিংসা আৰু মানৱতাৰ পূজাৰী বুদ্ধদেৱৰ মতাদৰ্শেৰে অনুপ্ৰাণিত প্ৰত্যেকগৰাকী অনুগামীকে বুদ্ধ পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন। বুদ্ধদেৱৰ মানৱতা, সহানুভূতি, অহিংসা আৰু কৰুণাই সদায় মানৱ জাতিক অনুপ্ৰাণিত কৰি আহিছে। বিশ্বাস কৰা হয় আজিৰ দিনটোত ভগৱান বুদ্ধৰ উপাসনা কৰি ভক্তসকলৰ সকলো মনোবাঞ্ছা পূৰণ হয়। বৈশাখ পূৰ্ণিমাৰ দিনা এই তিনিগৰাকী দেৱতাক উপাসনা কৰিলে আপোনাৰ সকলো মনোবাঞ্ছা সিদ্ধি হ'ব। তেন্তে জানো আহক আমি মন্ত্ৰসমূহ। বিষ্ণু মন্ত্ৰ। ওম নমো ভগৱতে বাসুদেৱায়। চন্দ্ৰ মন্ত্ৰ। ওম সোম সোমায় নমঃ। আৰু বুদ্ধ মন্ত্ৰটো হৈছে ওম মণি পদ্মেহম। আজি নিশা ৮ বজাৰ পৰা ৯ বজাৰ ভিতৰত এই চমৎকাৰী মন্ত্ৰসমূহ উচ্চাৰণ কৰক। প্ৰতিটো মন্ত্ৰ ১০৮ বাৰ আপুনি জপ কৰক। আপুনি দেখিব আপোনাৰ মনোবাঞ্ছা অতি সোনকালেই সিদ্ধি হৈছে। গৌতম বুদ্ধৰ মুখেৰে নিঃসৃত কেইটামান অমৃতবাণী হৈছে, পৃথিৱীক বাদ দিয়া, তুমি তেওঁক সুখী ৰাখা যাক পুৱা উঠি আইনাত দেখা। তুমি জীৱনটো ঐশ্বৰ্যৰে মহীয়ন কৰিব পাৰিবা যদি তোমাৰ আসুৰিক শক্তিক বশ কৰিব পাৰা। তৃষ্ণাৰ পিছত যিমান দৌৰিবা সিমানেই তুমি সুখৰ পৰা বঞ্চিত হ'বা।